said never let me go. You said never let me go. মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল। গানটো শুনিলেই একদম মাঘ বিহুলৈকে মনত পৰি যায়। সকলোকে মাঘ বিহুৰ উৰুকা মকৰ সংক্ৰান্তিৰ শুভেচ্ছা জনালোঁ। আমাৰ তৰফৰ পৰা, আমাৰ ঘৰৰ তৰফৰ পৰা, মোৰ ল'ৰা ছোৱালী, মোৰ দেশী তৰকাৰ টিমৰ পৰা আশা কৰোঁ এইবাৰৰ ভোগালী বিহুটো সকলোৰে কাৰণে সুখৰ হওক, আনন্দময় হওক। আমাৰো ভোগৰ বিহু ভোগালী আৰম্ভণি আজি হৈ গ'ল আৰু মই আৰম্ভণি কৰিলোঁ চিতল মাছেৰে। চিতল মাছ মাঘ বিহুত যদি নাখাওঁ আৰু তেতিয়াহ'লে মানে এনেকুৱা লাগে যেন কিবা এটা বস্তু এইবাৰ বিহুত আমি নকৰিলোঁ, কিবা এটা কাম খুবেই ডাঙৰ কাম এটা নকৰিলোঁ আৰু সেইকাৰণে আজি ময়ো একদম ঘৰুৱাভাৱে অসমীয়া ষ্টাইলত আমাৰ চিতল মাছৰ তৰকাৰী এখন বনালোঁ, ফুলকবি আলু মটৰ দি পেলাই। তাৰ কাৰণে মই প্ৰথমতে মাছ কেইপিচ কেৰাহীত ভাজি ল'লোঁ। তাৰপিছত ভাজি লোৱাৰ পিছত এনেকৈ আৰু কেৰাহীটো গৰম কৰি প্ৰথমতে দিলোঁ কেইটামান জিৰা কেইটামান ফুটাই দিলোঁ। তাৰপিছত কেঁচা জলকীয়া, সদায় মই যি মছলা ব্যৱহাৰ কৰোঁ, মই এনেও চব্জি তৰকাৰীত বেছি মছলা ব্যৱহাৰ নকৰোঁ। আদা, নহৰু, পিঁয়াজ, বিলাহী আৰু কেঁচা জলকীয়া আৰু কেঁচা ধনিয়া। তাৰপিছত এনেকৈ আৰু অকণমান মছলাখিনি ভাজি ল'লোঁ। তাত দিলোঁ অকণমান পিঁয়াজ দি পেলাই, পিঁয়াজখিনি দি পেলাই অকণমান নমচুৱাকৈ ভাজি ল'লোঁ গোটেইখিনি মছলা। আৰু তাত অকণমান ৰঙচুৱাকৈ ভজা হোৱাৰ পিছত তাত দিলোঁ হালধি আৰু নিমখ। হালধি নিমখ দি পেলাই মছলাখিনি অকণমান দেৰি আকৌ ভাজি ল'লোঁ। আৰু তাৰপিছত ইয়াত দিলোঁ মই মিহি মিহিকৈ কটা বিলাহী। আজি মই এফাল বিলাহীয়ে ব্যৱহাৰ কৰিছোঁ, কাৰণ যিহেতু বিলাহী দিলে অকণমান টেঙা টেঙা ভাৱ এটা হয় চব্জিখন, আৰু ফুলকবিৰ লগত সেইটো বৰকৈ সেয়া নহয়, মোৰ ভাল নালাগে বনাই পেলাই বা খাই পেলাই, সেইকাৰণে তথাপিতো অকণমান দিলোঁ আৰু কালাৰটোৰ কাৰণে। তাৰপিছত ইয়াত মই দি দিলোঁ ফুলকবি, আলু, বিলাহী, আলু আৰু মটৰ। ফুলকবিখিনি, আলু আৰু মটৰখিনি মই আজি অকণমান আগতে গৰম পানীত বইল কৰি লৈছিলোঁ। নহ'লে মানে ফুলকবিবিলাক সিজোতে বহুত সময় লাগে আৰু একদম টান হৈ থাকে, মই বৰ এটা ভাল নাপাওঁ। আৰু আৰ্টিফিচিয়েল সাৰেৰে যিহেতু আজিকালি চব্জি পাচলিবিলাক বনায়, গতিকে অকণমান গৰম পানী নিমখত দি পেলাই বইল কৰি ল'লে ভাল যেন লাগে আৰু মোৰ কাৰণে হেল্ডি হয়। আৰু তাৰপিছত তাত দিলোঁ অকণমান জালুকৰ গুড়া মানে আজি গোটা জালুক নথকাৰ কাৰণে তাত অকণমান ব্লেক পেপাৰ পাউডাৰেই দি দিলোঁ আৰু কিনা, অকণমান সোৱাদটো সলনি হ'ব বুলি ভাবি পেলাই। তাৰপিছত তাত নৰ্মেল মছলা অকণমান, জিৰাৰ পাউডাৰ অকণমান, ধনিয়া পাউডাৰ দি গোটেইখিনি চব্জি এনেকৈ 2-3 মিনিটমান ভালকৈ লৰাই ভাজিলোঁ। দেখিবলৈ কেনেকুৱা ভাল লাগিছেনে বাৰু? দেখাতটো ধুনীয়াই হৈছে। তাৰপিছত তাত দিলোঁ অকণমান মিহিকৈ কটা ধনিয়া। মই ধনিয়াখিনি চব্জিখন ভাজি থাকোঁতেই ব্যৱহাৰ কৰোঁ একচুৱেলি, বেছিভাগ সময় ওপৰত দিয়াতকৈ মই চব্জিত ভাজি থকা সময়তে ধনিয়াখিনি দিলে ভাল পাওঁ। তাৰপিছত এনেকৈ আৰু অকণমান পানী দি পেলাই অলপ দেৰি ঢাকি থ'লোঁ, কাৰণ চব্জিখিনিতো আগতে অকণমান মই সিজাই লৈছিলোঁৱে, গতিকে বেছি সময় সিজাব লগাৰ প্ৰয়োজন নহ'ল। তাৰপিছত আৰু এনেকৈ 3 পিচ মাছ, যিহেতু 3টা মানুহ 3 পিচ মাছ দি দিলোঁ। দি পেলাই আৰু অকণমান দেৰি 2-3 মিনিটমানৰ কাৰণে ঢাকি থৈ পেলাই এয়া মাছৰ তৰকাৰী একদম ধুনীয়াকৈ ৰেডি হৈ গ'ল। চিতল মাছৰ, গৰম গৰম চিতল মাছৰ ফুলকবি আলু মটৰৰ তৰকাৰী। এতিয়া আৰু মাঘ বিহুৰ উৰুকাৰ আৰম্ভণি কৰাহে কথা আৰু তাৰ লগত মই আজি অকণমানকৈ বনালোঁ এখন বন্ধাকবি ভাজি। আৰু এতিয়া খাওঁগৈ আৰু আপোনালোকে চাব আৰু।